মই এই মুহূৰ্তত মানকাছৰ সমষ্টিৰ নিৰ্বাচনী সভা অলপ আগতে নিৰ্বাচনী সভা শেষ হ'ল। মানুল্লাপাৰা জিপিত মই ইয়াত এতিয়া বৰ্তমান আছোঁ। এই জিপি গাঁও পঞ্চায়তত আমি প্ৰায় 25 বছৰৰ পৰা 15% ভোট আমি পোৱা নাছিলোঁ। আজিৰ দিনত আমি আশা ৰাখিছোঁ প্ৰায় 60%, শতকৰা 60% ভোট আমি পাম। আৰু যি জনসমুদ্ৰ আপোনালোকে দেখা পালে, ই এক নজিৰবিহীন। কাৰণ এখন গাঁও পঞ্চায়তত প্ৰায় এপ্ৰক্সিমেট 7,000 মানুহ ইয়াত জমা হৈছে। আন্তৰিকতাৰ সৈতে তেওঁলোকে নিজাববীয়াকৈ নিজে ইমান মানুহ ইয়াত জমা হৈছে আমাক আঁকোৱালি ল'বলৈ। গতিকে ইয়াত 1000 এবভ মানুহ অংশগ্ৰহণ কৰিছে, প্ৰায় 1500 হ'ব। এখন গাঁও পঞ্চায়ত এখন সভাত প্ৰায় 1500 মানুহ 1200ৰ পৰা 1500 মানুহ যোগদান কৰা মই ইয়াৰ আগত দেখা নাছিলোঁ। বিশাল লিষ্ট। গতিকে মই আগতেও কৈছিলোঁ যে ইতিমধ্যে মানকাছৰবাসী ৰাইজ উন্নয়ন বিচাৰিছে। মানকাছৰৰ মানুহ বাস্তৱমুখী হৈছে, চৰকাৰমুখী হৈছে। গতিকে মই ভাবোঁ যে এইবাৰ মানকাছৰবাসী মানুহ ওৱান সাইডেড ভোট দিব, ওৱান সাইডেড গেম হ'ব। গতিকে ইতিমধ্যে আমি কেইবাখনো যোগদান সভাত আমি 2-4 দিনৰ পৰা অংশগ্ৰহণ কৰিছোঁ, য'ত আমি বিশ্বাস নোহোৱা পৰিস্থিতি, য'ত আমি কেতিয়াবা ভোটেই পোৱা নাছিলোঁ। এই 15-20-30 বছৰৰ পৰা 10%, 15% পোৱা নাছিলোঁ। তাত গৈ দেখা পাওঁ 70-80% হৈ আছে। গতিকে এইবাৰ আশা ৰাখিছোঁ, এইবাৰ মানকাছৰ সমষ্টিবাসী ৰাইজ এইবাৰ আমাৰ লগত থাকিব, দুৱা দিব, আশীৰ্বাদ দিব আৰু লগত থাকিব ইনশাআল্লাহ। মই NPPৰ প্ৰাৰ্থী অৰ্থাৎ প্ৰাক্তন বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া তেখেত আকস্মাত নমিনেশ্যন পেপাৰ উইথড্ৰ কৰাটো প্ৰত্যাহাৰ কৰাটো মই শুনিছোঁ জাষ্ট। মই ইয়াত অহাৰ আগতে তেখেতৰ এইটো ব্যক্তিগত কথা, তেখেত কিবা ভাবি কৰিছে। মই নিশ্চয় কথাও পাতিম, তেখেতৰ লগত কথাও পাতিম। কাৰণ একেলগে ৰাজনীতি কৰিছোঁ যেতিয়া মই কথা পাতিম তেখেতৰ লগত। আপোনালোকে দেখা পাইছে, মই ইয়াৰ আগতো কৈছোঁ, আজিও কৈছোঁ যে এখন গাঁও পঞ্চায়তত 60-70-80% যদি আমাৰ ফালে হৈ আছে, প্ৰায় প্ৰতিখন জিপি ইয়াত আৰু বেলেগ প্ৰভাৱ পৰিব নালাগে। আমি নিশ্চিতভাৱে ইনশাল্লাহ আছোঁ যে ইয়াত আমি আশা ৰাখিছোঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে 50,000-ৰ ওপৰত লিড লৈ ইনশাল্লাহ আমি জিকিম বুলি আল্লাহৰ ওপৰত বিশ্বাস আছে। এইবাৰ 50,000 এবভ 50,000, 50,000 ভোটৰো অধিক ভোটত আমি জয়লাভ কৰাৰ এটা ইনশাল্লাহ আশা দেখিছোঁ। কি কৈছে? নিশ্চয় তেখেত অভিজ্ঞ আৰু জাষ্ট 5 বছৰ তেখেতে MLA আছিল। গতিকে তেখেতৰ হাতত পৰিকল্পনাও নিশ্চয় আছে। কি পৰিকল্পনা আছে, যিবিলাক সঠিক পৰিকল্পনা আছে, তেখেতৰ পৰা সহযোগিতা বিচাৰিম। তেখেতৰ সমৰ্থক যিবিলাক আছে তেওঁলোকৰ ওচৰতো আমি সহায় আৰু সহযোগিতা বিচাৰিছোঁ যে আমাৰ লগত থাকক, আমি একেলগে ইনশাল্লাহ এই সমষ্টিৰ হকে আমি আগবাঢ়ি যাম। আৰু ইতিমধ্যে আপোনালোকৰ লগতে মই এটা কথা পাহৰি গৈছিলোঁ, মোৰ দায়ে বায়ে এই গাঁও পঞ্চায়তৰ বিশাল গাঁও পঞ্চায়তখনৰ ৰানিং প্ৰেচিডেণ্ট, কাউন্সিলাৰ, মেম্বাৰ, এক্স কাউন্সিলাৰ, আঞ্চলিক প্ৰেচিডেণ্ট, AIDF আঞ্চলিক প্ৰেচিডেণ্ট, মণ্ডল প্ৰেচিডেণ্ট, কংগ্ৰেছ পাৰ্টি, এনেকুৱা প্ৰায়বিলাকে ইয়াত অংশগ্ৰহণ কৰিছে। অৰ্থাৎ আজিৰ পৰা এই গাঁও পঞ্চায়তত বেলেগ ছবি ইয়াত নাথাকিব, মই আশা ৰাখোঁ, হয় না? মই আশা ৰাখোঁ। সৰ্বশেষত মই কোনটো কথা কৈছিলে নহয়, মই তেখেতৰ সমৰ্থকসকলক নিশ্চয় মই আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ লোকেলিটি, ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ আমাৰ নেক্সট জেনেৰেশ্যন আপোনালোকে আমাৰ লগত থাকক। আমি আপোনালোকৰ লগত মিলি একেলগে ইনশাল্লাহ কাম কৰিম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।